নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক কিছু উদাহৰণৰ গণিত আজি বুজাই দিবলৈ ওলাইছোঁ। পেজ নাম্বাৰ যে 178 আছে, তোমালোকে চাবা পেজ নাম্বাৰ 178 3 নম্বৰ যিটো উদাহৰণ আছে, 4 নম্বৰ যিটো উদাহৰণ আছে, 5 নম্বৰ আৰু 6 নম্বৰ, এই উদাহৰণকেইটা তোমালোকক আজি বুজাই দিবলৈ ওলাইছোঁ। কাৰণ আজিকালি বেছিভাগ অংক কি হয়, অনুশীলনীতকৈ বাহিৰৰ পৰাই বেছিকৈ দিয়া যায়। তো আজিকালি প্ৰশ্নৰ পেটাৰ্ণবিলাক অলপ সলনি হৈছে। বেছিভাগ আগতে কি হৈছিলে, অনুশীলনীত থকা অংকখিনিৰ পৰাই প্ৰশ্ন কাটিছিলে বেছিভাগ, কিন্তু আজিকালি কি হয়, অনুশীলনীত থকা অংকখিনিক বাদ দিও বাহিৰৰ পৰা বেছিকৈ অংকবিলাক আহে। এক্সাম্পলৰ পৰাই হওক বা ইয়াত থকা আন কিবা বেলেগ অংকই হওক, তেনেকুৱাকৈ বেছিকৈ অংকবিলাক অহা হৈছে। গতিকে সেইকাৰণে আজি তোমালোকৰ বাবে এই উদাহৰণকেইটা আলোচনা কৰিবলৈ ওলাইছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে চাবা। তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো পেজ নাম্বাৰ 178 যিটো এক্সাম্পল 3 আছে, এইটো কি দিয়া আছে, a + b = -4 আৰু ab কি দিয়া আছে 5। তেতিয়াহ'লে a² + b² মান নিৰ্ণয় কৰা। এতিয়া প্ৰথম কথা কি, আমাৰ এটা সূত্ৰ আছে এনেকুৱা, a + b হোল স্কুৱেৰ = কি, a² + 2ab + b²। তো এতিয়া এই সূত্ৰটো যদি আমি এইখিনি মান উলিয়াব লাগে, তেতিয়া এইখিনি মান ক'ত আছে, ইয়াতে আছেনে, সফালে আছেনে? আমি এইখিনি এনেকৈ কৰিব, a² + b² আমি বাওঁপিনে এনেকৈ লিখিব পাৰোঁ, a² + b² বাওঁপিনে লৈ আহিলোঁ। তোমালোকে ভাবিছা বাওঁপিনে আনিলেতো মাইনাছ হয়, কিন্তু আমি বাওঁপিনে আনিলে মাইনাছ হয়, বাওঁপিনে আনিলে মাইনাছ হয়, কিন্তু একেলগে যদি দুটা বস্তু আমি ৰটেশ্যন কৰোঁ, ইফালৰ দুটা ইফালে আনিছোঁ, ইফালৰ এইটো ইফালে লৈ গৈছোঁ, তেতিয়াহ'লে কি হয়, মাইনাছটো নহয়, সংখ্যাটোৰ আগত যি চিন আছিলে সেই চিনে হয়। এইপিনেতো আমি ইপিনে নিলোঁ, গতিকে এইটো মাইনাছ নহয়, যেনেকৈ আছে এনেকৈ থাকিব। কিন্তু ইয়াত যিটো সংখ্যা ৰৈ গৈছিলে, এইখিনি ৰৈ গৈছিলে না, এইখিনি কিন্তু মাইনাছ হ'ব, বুজি পাইছানে? তো এনেকুৱা হ'ল, এতিয়া এইখিনি মান উলিয়াব পাৰিছে, গতিকে আমি ইয়াত এইখিনি লিখিব পাৰোঁ। এতিয়া আমাৰতো দিয়াই আছে, ইয়াত কি দিয়া আছে, a + b = -4 আৰু ab = কি বুলি দিয়া আছে, 5 বুলি দিয়া আছে। আমি সূত্ৰ এইটো বহাই দিব পাৰোঁ। এতেকে a² + b² = কি, a + b হোল স্কুৱেৰ - 2ab। a + b মানে কিমান, -4, গতিকে -4 হোল স্কুৱেৰ, 2 * ab মানে কিমান, 5। এইটো চোৱা, এইটো যুগ্ম সংখ্যা আহিনে আমাৰ। যেতিয়া এৰিয়াত যুগ্ম সংখ্যা থাকিব, তেতিয়াহ'লে কি হ'ব, ইয়াৰ যিটো মাইনাছ চিন ই প্লাছ হৈ যায়। আৰু যেতিয়া অযুগ্ম সংখ্যা থাকিব ইয়াৰ ওপৰত, ধৰা ইয়াত 3 থাকিলে, তেতিয়াহ'লে কি লেখা হয়, ইয়াৰ ৰিজাল্টটো আমি পূৰণফল যিটো পাম, তাৰ ৰিজাল্টটো আমাৰ কি লেখা হয়, মাইনাছত লেখা হয়। মনত ৰাখিবা কথাটো, যুগ্ম সংখ্যা থাকিলে ইয়াৰ ৰিজাল্টটো প্লাছত আহিব, আৰু অযুগ্ম সংখ্যা থাকিলে ইয়াৰ ৰিজাল্টটো মাইনাছত আহিব। গতিকে ইয়াত যিহেতু যুগ্ম সংখ্যা, গতিকে আমাৰ কি হ'ব, এইটো 4 পূৰণফল 16টো কি হ'ব, প্লাছত আহিব। আৰু এইটো কি হ'ব, 5 × 2 = 10, 16ৰ পৰা 10 গ'লে কি থাকে, 6। তো ইয়াৰ এনচাৰটো আমি কি পালোঁ, 6 পালোঁ। তো 4 নম্বৰ এক্সাম্পলটো কি দিয়া আছে, a + 1/a = √3 বুলি দিয়া আছে। তেন্তে a² + 1/a² আৰু a⁴ + 1/a⁴ মান নিৰ্ণয়। আমি প্ৰথমটো কেনেকৈ ওলাইছিলোঁ, a² + b² = আমি কি পাইছিলোঁ, a + b হোল স্কুৱেৰ - 2ab, এইখিনি পাইছিলোঁ, হয়নে? ইয়াতো ধৰা এইখিনি হ'ল মানে এইটো যিটো আছে a² + 1/a², এইটো যেনেকৈ a আছিল, এইটো যেনেকৈ b আছিল। সূত্ৰটো কৈছোঁ দেই, অলপ গুৰুত্ব দিব কথাখিনিত। ইয়াতো এইটো হ'ল a, এইখিনি হ'ল b, এতিয়া a² + b² হৈ আছে, গতিকে আমি কি লিখিব পাৰোঁ, a² + b² মানে ইয়াত যেনেকৈ a + b হোল স্কুৱেৰ, ইয়াৰ aটো কি হ'ব, a হ'ব একলাই, তাৰমানে এনেকুৱা চাবা, এইটো আৰু এইটো কি 1/a, এনেকৈ লিখিব পাৰোঁ, বুজি পাইছেনে? গতিকে ইয়াৰ aটো কি হ'ব, a হ'ল, আৰু bটো কি হ'ব, 1/a। এইটো মতে আমি কি দিব লাগিব, ইয়াত স্কুৱেৰ দিব লাগিব, মাইনাছ কি হ'ব, এতিয়া 2 * a * ab আছিলে, 2 * a * 1/a, তাৰমানে এইটো b, ab। তো এইখিনি আমি লিখিম ইয়াত। গতিকে ইয়াত দিয়া আছে, এইখিনি এনেকৈ লিখিলে তাৰমানে দিয়া আছে a + 1/a √3। গতিকে মই ইয়াত সেইখিনি নিলিখোঁ, মই ডাইৰেক্ট কৈছোঁ, এতেকে a² + 1/a²
বা তোমালোকে এনেকৈ দিব পাৰা a স্কুৱেৰ প্লাছ 1/স্কুৱেৰ এনেকৈ দিব পাৰা ইকুৱেল টু আমি কি লিখিব পাৰোঁ এইখিনি লিখিব পাৰোঁ a প্লাছ 1/a হোল স্কুৱেৰ মাইনাছ 2 ইনটু a ইনটু 1/a বুজি পাইছানে এতিয়া মানটো বহাই দিয়া a প্লাছ 1/a ৰ মান কিমান দিয়া আছে √3 হোল স্কুৱেৰ মাইনাছ এইটো কি হ'ব এইটো কাটা গ'ল 2 থাকিল স্কুৱেৰ আৰু √, উঠি যায় তোমালোকে জানাই গতিকে ইয়াত কি থাকিব 3 থাকিব 3 মাইনাছ 2 ইকুৱেল টু কি হ'ব 3 বাৰ 2 গ'লে 1 একদম চিম্পল হয় ঠিক এইটো সেই একেই হ'ব a⁴ প্লাছ 1/a⁴ ইয়াক a⁴ আমি এনেকৈ ভাঙিব পাৰোঁ নে নহয় a স্কুৱেৰ হোল স্কুৱেৰ a⁴ হ'ল প্লাছ 1/a স্কুৱেৰ হোল স্কুৱেৰ ইয়াত এইটো হ'ল a এইটো হ'ল আমাৰ b এতিয়া আমি কি পাম a প্লাছ b হোল স্কুৱেৰ পাম a প্লাছ b মানে কি a হ'ল a স্কুৱেৰ প্লাছ b হ'ল কি 1/a স্কুৱেৰ হোল স্কুৱেৰ a প্লাছ b হোল স্কুৱেৰ সূত্ৰৰ মতে a প্লাছ b হোল স্কুৱেৰ আহিব লাগে আহেনে গতিকে এইটো আহিল মাইনাছ 2 আহিছে 2 ইনটু a স্কুৱেৰ ইনটু 1/a স্কুৱেৰ অৰ্থাৎ a ইয়াত a হ'ল কি a স্কুৱেৰ b হ'ল 1/a স্কুৱেৰ গতিকে এইটো কাটাই যাব এতিয়া আমিতো ইয়াৰ আগতে a স্কুৱেৰ প্লাছ 1/a স্কুৱেৰ মান উলিয়াই দিছোঁ এইটো কিমান পাইছোঁ 1 গতিকে এতিয়া কি হ'ল 1 স্কুৱেৰ মাইনাছ এইটো কি আছে 2 এতিয়া 1 গুণ 1 মাইনাছ 2 2 পৰা 1 গ'লে কি থাকে 1 থাকে কিন্তু ডাঙৰ সংখ্যাটোৰ লগত মাইনাছ আছে কাৰণে এইটো কি হ'ব ৰিজাল্টটো আমাৰ মাইনাছত আহিব বুজি পাইছানে এনেকৈ উলিয়াব পাৰিবা তোমালোকে আমাৰ 5 নম্বৰটোত কি আছে 0.543 হোল স্কুৱেৰ প্লাছ 2 ইনটু 0.543 ইনটু 0.457 প্লাছ 0.457 হোল স্কুৱেৰ এইটো এটা সূত্ৰত পৰিছে কেনেকুৱা সূত্ৰত এইটো যদি a হয় এইটো যদি আমাৰ b হয় a স্কুৱেৰ আৰু b স্কুৱেৰ মাজত কি লাগে 2ab এইটো 2ab হৈছে না এইটো 2 এখানে a হয় না নহয় আৰু এখানে b হয় না নহয় গতিকে এইটো কি হ'ল 2ab এইটো সূত্ৰত পৰিছে এখানে মানে কি জানো আমি a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ মানে কি জানো আমি জানো সূত্ৰৰ মতে এইবিলাক তোমালোকে লিখি দিবা তোমালোকক বুজাৰ কাৰণে মই এইখিনি লিখি দিছোঁ তলত তো এইখিনি মানে কি a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ মানে আমি কি লিখিব পাৰোঁ a প্লাছ b হোল স্কুৱেৰ এটা a টো কি এইটো হয়নে গতিকে আমাৰ a মানে কি হ'ব 0.543 প্লাছ a প্লাছ b মানে কি 0.457 হোল স্কুৱেৰ এতিয়া চোৱা 543 আৰু 457 যোগ কৰা 7 3 কি হ'ব যোগ কৰিলে 10ৰ 0 5 4 9 হাততে 1 আছিলে 10ৰ 0 5 4 আকৌ কি 9 হাততে 1 আছিলে 10 তো দশমিক আছে 3 ঘৰত ইয়াতে দশমিক পৰিব তো দশমিক পৰিলে এইকেইটা কাটা যাব হয়নে ইয়াত কি আছে স্কুৱেৰ এটা আছে গতিকে 1 2টা যদি আমি পূৰণ কৰোঁ কি পাম একেই পামনে গতিকে ইয়াৰ এনচাৰ আমাৰ কি হ'ল 1 খুব সহজতে এনেকৈ উলিয়াব পাৰিবা তো লাষ্ট 6 নম্বৰ আছে a⁴ প্লাছ 6 স্কুৱেৰ b স্কুৱেৰ প্লাছ 9 b⁴ তো ইয়াক আমি সূত্ৰত পেলাই দিম এতিয়া চাবা a⁴ আছে গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ a স্কুৱেৰ হোল স্কুৱেৰ পাৰোঁ এইখিনিক আমি এনেকৈ ভাঙিব পাৰোঁ 9 b⁴ অৰ্থাৎ 3 b স্কুৱেৰ হোল স্কুৱেৰ চাবা 3 দুটা পূৰণ কৰিলে আমি 9 পাম আৰু b স্কুৱেৰ দুটা পূৰণ কৰিলে আমি কিমান পাম b⁴ পাম হয়নে তো এইখিনিক যদি a বুলি ধৰা এইখিনিক যদি b বুলি ধৰা তেতিয়াহ'লে কি হ'ল a স্কুৱেৰ b স্কুৱেৰ থাকিল মাজত কি থাকে আমাৰ a প্লাছ স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ গতিকে ইয়াত আমাক কি লাগিব 2ab লগাৰ লগে লগে সূত্ৰটোতো অট'মেটিকেলি আহি যায় বুজি পাইছানে সূত্ৰ যেতিয়া পেলাব যাবা কিবা এটা মানে অংক তেতিয়া সূত্ৰৰ এই সংখ্যাটো অট'মেটিক আহি যায় সূত্ৰ দুটো আহিল সূত্ৰত দুইটো আহিল ইনটু চিন দিলা এইটো 2ab a মানে কি a স্কুৱেৰ b মানে কি থ্ৰাইছ b স্কুৱেৰ এতিয়া চোৱা ইয়াৰ পূৰণফল যদি এইখিনি হোৱা নাই তেতিয়াহ'লে গণিতটো আমাৰ ভুল আছে বা আমাৰ ভুল হৈছে গণিতটো এইটো পূৰণ কৰি চোৱা 3 2 6 6 a স্কুৱেৰ b স্কুৱেৰ হয়নে 6 a স্কুৱেৰ b স্কুৱেৰ এইখিনিয়ে বস্তু আমি কি কৰিছোঁ ইয়াত সজাই পৰাই লিখিছোঁ a স্কুৱেৰ ইয়াত যদি আমি ব্ৰেকেট খুলি দিওঁ কি হ'ব a⁴ হ'ব ইয়াত থ্ৰাইছ b স্কুৱেৰ ব্ৰেকেট খুলি দিলে কি হ'ব 9 b⁴ হ'ব আৰু এইখিনি 6 a স্কুৱেৰ b স্কুৱেৰ আছে আমি ইয়াক পূৰণ কৰি চাওঁতে আমি কি পালোঁ 6 a স্কুৱেৰ b স্কুৱেৰ পালোঁ গতিকে আমি এইখিনি কি কৰিছোঁ আমি সজাই পৰাই লিখিছোঁ যাতে ইয়াক আমি সূত্ৰত মানে পেলাব পাৰোঁ তো এইখিনি সমান আমি কি লিখিব পাৰোঁ a স্কুৱেৰ প্লাছ 2ab প্লাছ b স্কুৱেৰ মানে আমি কি লিখিব পাৰোঁ a প্লাছ b হোল স্কুৱেৰ a মানে কি a স্কুৱেৰ প্লাছ b মানে কি থ্ৰাইছ b স্কুৱেৰ
হোল স্কুৱেৰ এইটো আমাক কি দিছিলে মই প্ৰশ্নটো তোমালোকক কোৱাই নহ'ল যে a to the power 4 plus 6 a square b square plus 9 b to the power 4 কি কৰিব দিছিলে পূৰ্ণবৰ্গত প্ৰকাশ কৰিব দিছিলে লগতে বৰ্গমূল নিৰ্ণয় কৰিব দিছিলে প্ৰশ্নটো মই আগতে কোৱাই নহ'ল তোমালোকক ডাইৰেক্ট মই এনসাৰটোৱে কৰিলোঁ তো পূৰ্ণবৰ্গত ইয়াক এইখিনিলৈকে আমি কি কৰিলোঁ পূৰ্ণবৰ্গত প্ৰকাশ কৰিলোঁ বুজি পাইছানে ইয়াক পূৰ্ণবৰ্গত প্ৰকাশ কৰা বুলি কয় আৰু ইয়াৰ বৰ্গমূল যেতিয়া ল'ব কি হ'ব এতিয়া এতেকে নিৰ্ণয় বৰ্গমূল আমি যেতিয়া উলিয়াব যাম নিৰ্ণয় বৰ্গমূল বৰ্গমূলৰ লগে লগে আমি কি দিব লাগে ইয়াত প্লাছ মাইনাছ দিব লাগে প্লাছ মাইনাছ দি কি হ'ব ইয়াৰ যিডাল স্কুৱেৰ আছে স্কুৱেৰটো নোহোৱা হ'ব হয়নে এইটো কি হ'ব নিৰ্ণয় বৰ্গমূল a স্কুৱেৰ প্লাছ থ্ৰাইছ b স্কুৱেৰ তো এইখিনিয়ে তো আজি তোমালোকৰ লগত আলোচনা কৰিলোঁ কি উদাহৰণৰ যিখিনি অংক আছে সেই অংকখিনি আৰু এইখিনি আলোচনা কৰাৰ উদ্দেশ্য এটাই যে আজিকালি বেছিভাগ মানে পৰীক্ষাত প্ৰশ্ন উদাহৰণৰ পৰাই কাটে তো সেইবাবে আজি উদাহৰণৰ অংক তোমাৰ লগত আলোচনা কৰিলোঁ ভিডিঅ'টো চাই কেনে পালা জনাবা যদি এনেকুৱা ধৰণৰ আকৌ ভিডিঅ' বিচৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা পিছলৈ মই আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' বনাম তো ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলে বাই বাই থেংক ইউ